হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ'টোত আমি আছাম পুলিচ SIUB যোনটো জিকেৰ আমি প্ৰেক্টিচ ছিৰিজটো চলাই আছোঁ য'ত নেকি আমি যোৱা বছৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন যোনখন আছিলে SIUBৰ সেইখন যিহেতু ডিছকাশ্যন কৰি আছোঁ তাৰে আজি 4 নম্বৰ যোনটো পাৰ্ট আপোনালোকৰ আগত ইয়াতে দাঙি ধৰিলোঁ আশা কৰোঁ এই গোটেই ভিডিঅ' ছিৰিজটোৰ পৰা আপোনালোকৰ যোনটো প্ৰিপেৰেশ্যন আপকামিং আছাম পুলিচৰ SIUB বা বাকীখিনি পৰীক্ষাৰ কাৰণে ভালেখিনিও সহায় হৈছে লগতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আপকামিং আমাৰ যিমানখিনি আছাম পুলিচ ৰিলেটেড ভিডিঅ'ছ আছে লগতে ADRE বা অন্য এক্সামিনেশ্যনছ ৰিলেটেড ভিডিঅ'ছ যিমানখিনি আমি প্লেনিং কৰি থৈ দিছোঁ তাৰ লগতে আমাৰ PDF খিনিৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰে যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ চ' তাৰ লগতে আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম কুৱেশ্যনটো হৈছে ইয়াতে হোৱাট ৱাজ দ্য ৰোল অফ লাই মেকুৰী ইন দ্য কিটচেন অফ দি আহোম কিং আহোম ৰজাৰ ৰান্ধনি ঘৰত লাই মেকুৰীৰ কি কাম আছিলে বুলি এই কুৱেশ্যনটোত সোধা হৈছে আপোনালোকে ইয়াৰ এনচাৰটো এই ভিডিঅ'টো পজ কৰি কিনে কমেণ্ট বক্সত দিব পাৰে মোক ঠিক আছে চ' ইয়াৰে অপশ্যনছকেইটা আমি ইয়াতে চাই লওঁ অপশ্যন এ দিয়া আছে খৰি যোগান ধৰা অপশ্যন বি দিয়া আছে ৰন্ধা তাৰ লগতে অপশ্যন চি খাদ্যৰ সোৱাদ লোৱা আৰু অপশ্যন ডিত আছে মাংসৰ যোগান ধৰা ঠিক আছে ৰাইট চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব অপশ্যন চি খাদ্যৰ সোৱাদ লোৱা অ'কে চ' ইয়াৰ বিষয়ে অলপমান আমি ইয়াতে চাই লওঁ চ' ইন দ্য আহোম ৰয়েল হাউচ হোল্ড লাই মেকুৰী referred to the female attendants responsible for tasting the king's food before it was served right so লাই মেকুৰী বুলি কোৱা হৈছিল সেই মহিলা পৰিচালকসকলক যিসকলে দায়িত্ব আছিল ৰজাৰ খাদ্য পৰিৱেশন কৰাৰ আগতে সেই খাদ্য সোৱাদ লৈ চোৱা যাতে কি হয় যদি তেওঁৰ কোনোবা ইয়াতে শত্ৰুৱে তাতে যদি বিষ মিহলাই তেওঁক মাৰিবৰ কাৰণে চেষ্টা কৰিছে তেতিয়াহ'লে সেই বস্তুটো গৈ কিনে ৰজাৰ তাত গৈ নাপায় তাৰ আগতে সেই খাদ্যখিনি বেলেগে টেষ্টিং কৰি ইয়াতে সেই বস্তুটো যাতে ৰখাই দিয়ে অ'কে চ' আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ এতিয়া চ' নেক্সট কুৱেশ্যনটো সুধিছে ৰবীন্দ্ৰনাথ টেগৰ ৰিনাউন্স হিজ নাইটহুড ইন দ্য প্ৰটেষ্ট এগেইনষ্ট হুইচ অফ দি ফলোইং যে ৰবীন্দ্ৰনাথ টেগৰে কিহৰ প্ৰতিবাদত নাইট উপাধি নাকচ কৰিছিলে নাইট উপাধি ইয়াতে প্ৰদান কৰিছিলে ব্ৰিটিছ চৰকাৰৰ ফালৰ পৰা নাইটহুড ৰাইট সেই বস্তুটো ইয়াতে তেওঁ নাকচ কৰিছিলে তেওঁ ঘূৰাই দিছিলে ব্ৰিটিছ চৰকাৰলৈকে কিহৰ কাৰণে চ' অপশ্যন এত দিয়া আছে ইয়াতে বংগদেশৰ বিভাজন বা পাৰ্টিশ্যন অফ দি বেংগল তাৰ লগতে অপশ্যন বিত কোৱা হৈছে জালিয়ালাবাগৰ গণহত্যা বা জালিয়ালাবাগ মেছেক্ৰে তাৰপিছত অপশ্যন চি দিয়া আছে এক্সিকিউশ্যন অফ দি ভগত সিং বা ভগত সিঙৰ ফাঁচী বা অপশ্যন ডি ইয়াত আছে এক্সিকিউশ্যন অফ ৰাজগুৰু সুখদেৱ বা ৰাজগুৰু আৰু সুখদেৱৰ ফাঁচীৰ কাৰণে চ' এই গোটেই ইনচিডেণ্টটো হৈছিলে 1919 চনত ৰাইট আমাৰ যেতিয়া জালিয়ালাবাগৰ যোনটো গণহত্যা হৈছিলে তাৰ কাৰণে ৰবীন্দ্ৰনাথ টেগৰে তেওঁৰ যোনটো নাইটহুড বা নাইট উপাধি যোনটো আছিলে সেই বস্তুটো ঘূৰাই দিছিলে বা নাকচ কৰিছিলে ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব অপশ্যন বি জালিয়ালাবাগ মেছেক্ৰে বা জালিয়ালাবাগৰ গণহত্যা ঠিক আছে ইয়াৰ বিষয়ে অলপমান আমি ইয়াত চাই লওঁ ৰবীন্দ্ৰনাথ টেগৰ ৰিনাউন্সড হিজ নাইটহুড ইন দ্য 1919 এজ এ প্ৰটেষ্ট এগেইনষ্ট দি জালিয়ালাবাগ মেছেক্ৰে ডেট টুক প্লেচ ইন দ্য 13th of April 1919 ইন অমৃতসৰ চ' অমৃতসৰত 13 এপ্ৰিল 1919 চনত এই গোটেই ঘটনাটো ঘটিছিলে অ'কে চ' 1919 চনৰ ৰবীন্দ্ৰনাথ ঠাকুৰে অমৃতসৰত 13 এপ্ৰিল 1919 তাৰিখে ৰাইট সংঘটিত জালিয়াৱালাবাগ গণহত্যাৰ প্ৰতিবাদ স্বৰূপে নিজৰ নাইটহুড উপাধি ইয়াতে তেওঁ ত্যাগ কৰিছিল অ'কে চ' আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ এতিয়া দ্য বেটল অফ চামধাৰা ৱাজ দি ফাৰ্ষ্ট বেটল বিটুইন দি আহোম এণ্ড দ্য মোগলছ যে অসম আৰু মোগলৰ মাজত প্ৰথম ৰণ চামধৰাৰ ৰণ হৈছিলে হুইচ ৱাজ দি লাষ্ট বেটল বিটুইন দি বোথ ছাইড তেওঁলোকৰ শেষৰ ৰণ কোনখন আছিলে বুলি ইয়াতে সোধা হৈছে অপশ্যন এত দিয়া আছে ইয়াতে ৰঙামাটিৰ ৰণ অপশ্যন বিত দিয়া আছে শৰাইঘাটৰ ৰণ অপশ্যন চিত আছে ইটাখুলিৰ ৰণ আৰু অপশ্যন ডি হৈছে যোগীখোপাৰ ৰণ ৰাইট বেটল অফ যোনখন আমাৰ ইটাখুলিৰ ৰণ এইখনেই হৈছে আমাৰ শেষৰ যোনখন ৰণ ইয়াতে মোগল আৰু আহোমৰ মাজত হৈছিলে চ' তাৰ কাৰণে কি হ'ব অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ এই গোটেই ৰণখন হৈছিলে 1682 চনত তেতিয়া ৰজা কোন আছিলে আমাৰ গদাধৰ সিংহ অ'কে ৰাইট চ' এই বস্তুটো আপোনালোকে মন কৰিব যাতে কুৱেশ্যনছ যদি আহে তেতিয়াহ'লে ইজিলি ইয়াৰ পৰা কুৱেশ্যনছখিনি কৰিব পাৰে ৰাইট চ' দ্য লাষ্ট মেজৰ বেটল বিটুইন দ্য আহোম কিংডম ইন দ্য মোগল এম্পায়াৰ ৱাজ দ্য বেটল অফ ইটাখুলি ইন দি আগষ্ট অফ 1682 আহোম ৰাজ্য আৰু মোগল সাম্ৰাজ্যৰ মাজত সংঘটিত শেষৰখন ডাঙৰ যুদ্ধ আছিলে ইয়াতে 1682 চনৰ ইটাখুলিৰ যুদ্ধ অ'কে ৰাইট চ' তাৰপিছত আহে আমাৰ নেক্সট কুৱেশ্যনটো The Labour Swaraj Party was set up by whom in the year 1925? 1925ত লেবাৰ স্বৰাজ দল কোনে স্থাপন কৰিছিল বুলি এই কুৱেশ্যনটোত সোধা হৈছে চ' লেবাৰ স্বৰাজ দল 1925 চনত ইয়াতে ভাৰতীয় জাতীয় কংগ্ৰেছ তেতিয়াৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ মাজতেই ফৰ্ম কৰা হৈছিলে আৰু এই ফৰ্ম কৰিছিলে অপশ্যন বি ইয়াতে কাজী নজৰুল ইছলামে
অ'কে, চ' ইয়াৰ বিষয়ে অলপমান আমি ইয়াতে চাই লওঁ কুৱেশ্যনটোত যে কাজী নজৰুল ইছলাম তেওঁ ইয়াতে লেবাৰ স্বৰাজ পাৰ্টি ফৰ্ম কৰিছিলে নৱেম্বৰ 1925 চনত, ৰাইট, ইন দি বেংগল ৰিজন। চ' বেংগলত ইয়াতে তেওঁ স্থাপন কৰিছিলে। চ' তাৰপিছত আহে আমাৰ নেক্সট কুৱেশ্যনটো, য'ত নি সুধিছে কোম কণ্টং বা কাম্বাং এই গোটেই যিখিনি ট্ৰেডিশ্যনেল ড্ৰেছ অফ উইমেন অফ দি হুইচ ট্ৰাইব, যে কোম কণ্টং বা কাম্বাং ইয়াতে কোন জনগোষ্ঠীৰ মহিলাৰ ঐতিহ্যবাহী সাজ পোছাক বুলি ইয়াতে কোৱা হৈছে। অপশ্যন এ আমাৰ কি আছে? ৰাভা। অপশ্যন বি তিৱা, অপশ্যন চি সোণোৱাল কছাৰী আৰু অপশ্যন ডি হৈছে মিচিং, ৰাইট। ইয়াৰ সঠিক এনচাৰ কি হ'ব? অপশ্যন এ ৰাভা। অ'কে, চ' ইয়াৰ বিষয়ে অলপমান আমি ইয়াতে চাই লওঁ। চ' কোম কণ্টং আৰু কাম্বাং আৰ দ্য ট্ৰেডিশ্যনেল গাৰ্মেণ্টছ অফ দি ৰাভা উইমেন, ৰাইট। কোম কণ্টং বা কাম্বাং হৈছে ৰাভা মহিলাসকলৰ পৰম্পৰাগত পৰিধান। চ' ইয়াতে তোমালোকে বা আপোনালোকে এই বস্তুখিনি ইয়াতে চাব পাৰে। চ' নেক্সট কুৱেশ্যন আমাৰ ইয়াতে আহে, ইন হুইচ ইয়েৰ ৱাজ দ্য নাগালেণ্ড বাইফাৰ্কেটেড ফ্ৰম দি আছাম? কোন চনত নাগালেণ্ড অসমৰ পৰা পৃথক হৈছিলে বুলি এই কুৱেশ্যনটোত সোধা হৈছে। চ' ইয়াৰ আমাৰ অপশ্যন দিয়া আছে, অপশ্যন এত 1961 বা 1961 চন, অপশ্যন বিত দিয়া আছে 1962 বা 1962, অপশ্যন চিত দিয়া আছে 1963 চন বা 1963, বা অপশ্যন ডিত দিয়া আছে 1964 চন বা 1964। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি 1963 বা 1963 চনত। চ' ইয়াৰ বিষয়ে অলপমান আমি ইয়াতে চাই লওঁ। যিহেতু এইখন আমাৰ নৰ্থ ইষ্ট বা উত্তৰ পূৰ্বাঞ্চলৰ মেপ হয়, নাগালেণ্ড এইখিনিত থাকে। আগতে যেতিয়া আমাৰ 1947 চনত যেতিয়া ভাৰত স্বাধীন হৈছিলে বা অসম তেতিয়া গোটেই নৰ্থ ইষ্টাৰ্ণ ৰিজনছখিনি ইনক্লুড কৰি কিনে অসম আমাৰ এখন ৰাজ্য আছিলে। বাট ডিচেম্বৰ 1, 1963 চনত প্ৰথম যোনখন ষ্টেট বনে নাগালেণ্ড, যোনে নেকি ইয়াতে অসমৰ পৰা ছেপাৰেট হৈ যায়। অ'কে, Nagaland was formally bifurcated from Assam and inaugurated as the 16th state of the Indian Union in the December 1, 1963. অ'কে, নাগালেণ্ডত আনুষ্ঠানিকভাৱে অসমৰ পৰা পৃথক কৰা হৈছিল আৰু 1963 চনৰ 1 ডিচেম্বৰত ভাৰতীয় সংঘৰ 16তম ৰাজ্য হিচাপে এইখনক প্ৰতিষ্ঠা কৰা হৈছিলে। অ'কে, চ' নেক্সট কুৱেশ্যনলৈকে যাওঁ এতিয়া, য'ত নি সুধিছে হু এষ্টাব্লিছ দি বৰ্মন ডাইনেষ্টি? চ' বৰ্মন ৰাজবংশৰ কোনে স্থাপন কৰিছিল বুলি সোধা হৈছে। অপশ্যন এ দিয়া আছে আমাৰ ভাস্কৰ বৰ্মন, অপশ্যন বিত পুষ্য বৰ্মন, অপশ্যন চিত সমুদ্ৰ বৰ্মন আৰু অপশ্যন ডিত দিয়া আছে ইয়াৰ এজনো নহয় বুলি, ৰাইট। ইয়াতে ভাস্কৰ বৰ্মন হৈছে তেওঁলোকৰ শেষৰ যোনজন ৰজা আৰু পুষ্য বৰ্মন হৈছে তেওঁলোকৰ প্ৰথম ৰজাজন। অ'কে, এই গোটেই বৰ্মন ডাইনেষ্টিটো আৰম্ভ হয় 300-350 আমাৰ যোনটো চন আছে তাৰ পৰা প্ৰায় 700 বছৰলৈকে, ৰাইট, এই গোটেই শাসনখিনি চলে। অ'কে, 700 চনলৈকে, ৰাইট। চ' ইয়াতে মন কৰিব, দ্য ফাউণ্ডাৰ অফ দি বৰ্মন ডাইনেষ্টি ৱাজ পুষ্য বৰ্মন হু এষ্টাব্লিছ দি ডাইনেষ্টি ইন দি 4th century। চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? আমাৰ অপশ্যন বি পুষ্য বৰ্মন, যিহেতু তেওঁ ইয়াতে প্ৰথমজন শাসক আছিলে। অ'কে, মই ইয়াতে আনচাৰটো তোমালোকৰ আগত দেখাই দিলোঁ। লগতে অসম কামৰূপ বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিলে পুষ্য বৰ্মন, যিজনে 4ৰ্থ শতিকাত এই ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিলে। অ'কে, চ' আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ এতিয়া, য'ত নি সুধিছে হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া? নিম্নলিখিত কোনজন ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল আছিলে? অপশ্যন এ দিয়া আছে লৰ্ড ডেলহাউজি, অপশ্যন বিত লৰ্ড কৰ্ণৱালিছ, অপশ্যন চি লৰ্ড উইলিয়াম বেণ্টিং বা অপশ্যন ডি হৈছে ইয়াৰ এজনো নহয়। ইয়াৰ সঠিক এনচাৰ হ'ব অপশ্যন চি লৰ্ড উইলিয়াম বেণ্টিক। অ'কে, ৰাইট। তেওঁ ইয়াতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1833 আণ্ডাৰত ইয়াতে আমাৰ যোনজন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল হিচাপে তেওঁ স্বীকৃতি পাইছিলে। অ'কে, চ' লৰ্ড উইলিয়াম বেণ্টিক ৱাজ দি ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ছাৰ্ভিং 1828 to 1835, appointed under the Charter Act of 1833। লগতে লৰ্ড উইলিয়াম বেণ্টিক ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল, যিয়ে 1828 চনৰ পৰা 1835 চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল আৰু তেওঁ চাৰ্টাৰ 1833 অনুসৰি ইয়াতে নিযুক্তি দিয়া হৈছিলে তেওঁ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হিচাপত। অ'কে, চ' আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ। হু ৱাজ দি ফাৰ্ষ্ট মুছলিম ইনভেডাৰ অফ দি কামৰূপ? কামৰূপৰ প্ৰথমগৰাকী মুছলিম আক্ৰমণকাৰী ইয়াতে কোন আছিলে বুলি সোধা হৈছে। অপশ্যন এ দিয়া আছে মহম্মদ বখতিয়াৰ খিলজী, অপশ্যন বিত দিয়া আছে মহম্মদ ঘড়ী, অপশ্যন চিত মীৰ জুমলা আৰু অপশ্যন ডিত দিয়া আছে ইয়াৰ এজনো নহয়, ৰাইট। ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? অপশ্যন এ মহম্মদ বখতিয়াৰ খিলজী। অ'কে, চ' মহম্মদ বখতিয়াৰ খিলজীয়ে ইয়াতে এটেক কৰিছিলে, অসমত আক্ৰমণ কৰিছিলে প্ৰায় 1205 চনৰ পৰা 1206 চনৰ ভিতৰত, ৰাইট। আৰু তেওঁ ইয়াতে এটা ফেইল্ড এক্সপেডিশ্যন বা এটা বিফল হৈছিলে তেওঁৰ অভিযানত অসমত ইয়াতে আক্ৰমণ কৰোঁতে, ঠিক আছে। চ' আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ এতিয়া, য'ত নি সুধিছে দ্য ৱৰ্ড স্বৰাজ ৱাজ ফাৰ্ষ্ট ইউজ বাই দাদাভাই নাওৰোজী ইন দ্য কংগ্ৰেছ ছেশ্যন হেল্ড এট, ৰাইট। চ' স্বৰাজ শব্দটো প্ৰথমবাৰৰ বাবে দাদাভাই নাওৰোজীয়ে ব্যৱহাৰ কৰা কংগ্ৰেছ অধিৱেশন কোন চন আৰু কোন স্থানত ইয়াতে হৈছিলে বুলি সোধা হৈছে,
ৰাইট? ইয়াৰ সঠিক এনচাৰ হ'ব অপশ্যন বি 1906 কেলকাতা। চ' বাকীকেইটা অপশ্যনত কি কি আছে 1904 বম্বে, 1904 চুৰট আৰু 1916 লক্ষ্ণৌ। ইয়াৰ বিষয়ে অলপমান আমি ইয়াতে চাই লওঁ। চ' 1906 কেলকাতাত ইয়াতে তেওঁ এই স্বৰাজ ৱৰ্ডটো দিছিলে। The word Swaraj was the first used by Dadabhai Naoroji in the Congress session held in 1906 at Calcutta. Okay, 1906 চনৰ ইয়াতে কলিকাতা যোনটো ইয়াতে অধিৱেশন আছিলে বা সন্মিলন হৈছিলে তাতে তেওঁ ইয়াতে স্বৰাজ ৱৰ্ডটো কৈছিলে। অ'কে, চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। আশা কৰোঁ এই গোটেই প্ৰিপেৰেশ্যনখিনিত তোমালোকৰ মোৰ ভিডিঅ'ৰ পৰা ভালেখিনি সহায় হৈছে। লগতে এই গোটেই ডিছকাশ্যনৰ PDF খিনিৰ কাৰণে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰে এই QR কোডটো স্কেন কৰি বা তলত দিয়া লিংকত ইয়াতে ক্লিক কৰি কিনে। লগতে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব ফৰ আপকামিং আছাম পুলিচ, ADRE, APSC বা অন্য ইম্পৰ্টেণ্ট ভিডিঅ'ছবোৰৰ কাৰণে যিখিনি নেকি আছাম গভৰ্ণমেণ্ট এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। চ' থেংক ইউ এভৰিৱান, হেভ এ ভেৰি গুড ডে হেড।